এয়া যে বসন্তকাল, হোৱাতকৈ নোহোৱাই ভাল। বতাহত বৰফৰ টুকুৰাৰ দৰে উৰিছে শিমলু তোলা। শিমলু তোলাৰ দৰেই ভাল লগাবোৰ বতাহত উৰি ফুৰিছে। অসমীয়া সাহিত্যত বসন্তৰ কথা বৰ্ণনা কৰিবলৈ যাওঁতে শিমলু তোলা কেতিয়াও বঞ্চিত নহয়। বতাহত শিমলু তোলা ওৰ পৰা তলৈ উৰি ফুৰে। ফাগুনৰ আকাশ ৰাঙলী কৰা শিমলুৱে আকাশত পাতিছে এতিয়া শুকুলাৰ মেলা, যেন এখন শুকুলা দলিচা। শিমলু ফুলি ফাগুনক মাতিছিল, সেই ফাগুনেই বিদায়ী পৰত লৈ গল শিমলুৰ ৰঙা, আৰু বসন্ত কাললৈ থৈ গল শিমলুৰ ওখ চূড়াত বগাৰ মেলা। আৰু সেই আকাশতেই এতিয়া শিমলু তোলাই মেলা পাতি বহিছে। বতাহত জাক পাতি উৰিছে শিমলু তোলা। আকাশ ডাৱৰীয়া হৈ পৰিছে, বতৰ গোমা হৈ পৰিছে। কলীয়া হৈ অহা আকাশৰ বুকুত শুকুলা হৈ উৰিছে শিমলু তোলা। শিমলুক লাগেনো কি? লাগে মাথো এজাক বতাহ। এজাক বতাহতেই চৌদিশে উৰি ফুৰে, যেন কমুৱা তোলা হৈ উৰিছে মানুহৰ মন। ঠিক তেনেকৈ উৰিছে শিমলু তোলা। শিমলু তোলাৰ ব্যৱহাৰৰ কথা পাতিবলৈ গ'লে সেয়া হয়তো অন্য এক বিষয় হৈ পৰিব, কিন্তু অসমৰ চহা জীৱনৰ অন্য এক প্ৰতিচ্ছবিয়ে হৈছে বসন্ত কালত বতাহত উৰি ফুৰা জাক জাক শিমলু তোলা। এই ছবিবোৰ দেখি আপোনাৰো বাৰু এবাৰ শৈশৱলৈ ঘূৰি যাবলৈ মন যায়নে? বতাহত যেতিয়া শিমলু তোলা উৰি ফুৰে হাতেৰে থপিয়াই ধৰিবলৈ মন যায়নে? বতাহত শিমলু তোলা উৰি ফুৰা দেখি মনটো কেতিয়াবা বিচলিত হৈছেনে? শিমলু তোলাৰ দৰেই ভাল লগাবোৰ কৰবালৈ অতিবাহি গৈছেনে? কেৰিয়াৰৰ নিগনি দৌৰত আবদ্ধ হৈ পৰা আমিবোৰৰ এনে জীৱন দুনাই হয়তো আৰু সম্ভৱ নহ'ব, কিন্তু ভাৰ্চুৱেল পৃথিৱীত ঘূৰি ফুৰা এনেবোৰ দৃশ্যই আপোনাক মোক সততে লৈ যায় সেই দিনবোৰলৈ, শিমলু তোলা থপিয়াই ধৰা দিনবোৰলৈ। নিউজ ডেস্ক ৰিপোৰ্ট, দেশ টুডে।